কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মুখ্য নেতা ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এক বিশেষ জনসেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। যোৰহাট জিলা কংগ্ৰেছ ভৱনৰ প্ৰাংগণত আৰু নগৰ ব্লকৰ বিভিন্ন স্থানত এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই স্বাস্থ্য শিবিৰত অভিজ্ঞ চিকিৎসকসকলে উপস্থিত থাকি চকুৰ লগতে বিভিন্ন ৰোগৰ সমস্যাৰ পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে ৰোগীসকলক প্ৰয়োজনীয় স্বাস্থ্য পৰামৰ্শ আগবঢ়ায়। যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিটিৰ এই জনসেৱামূলক কাৰ্যসূচীত দলীয় কৰ্মী তথা সাধাৰণ ৰাইজ উপস্থিত থাকি বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ আজি জন্মদিন উপলক্ষে যোৰহাটত আয়োজন কৰা হয় এক বিশেষ জনসেৱামূলক কাৰ্যসূচী। যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত যোৰহাট জিলা কংগ্ৰেছ ভৱনৰ প্ৰাংগণত তথা নগৰ ব্লকৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। এই শিবিৰত অভিজ্ঞ চিকিৎসকসকলে চকুৰ লগতে বিভিন্ন সমস্যাৰ পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। সাধাৰণ ৰাইজৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি আৰু সময়মতে চিকিৎসা লাভৰ সুবিধা প্ৰদান কৰাই এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য। আয়োজকসকলে সকলো দলীয় কৰ্মী তথা সাধাৰণ জনতাই এই স্বাস্থ্য শিবিৰত উপস্থিত থাকি বিনামূলীয়া পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। সকলোকে আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শ্ৰী যুৱ নেতা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্মদিন। এই জন্মদিনটি উপলক্ষে আমি যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আমাৰ জিলা কংগ্ৰেছ কমিটিৰ সহযোগত আমি এখনি সজাগতা সভা পাতিছিলোঁ, স্বাস্থ্য সজাগতা সভা। এই স্বাস্থ্য সজাগতা লগত সংগতি ৰাখি আমি আমাৰ কেওটা চেল যিমানখিনি চেল আছে সকলোকে আমি সামৰি লৈছিলোঁ আৰু 19টা ৱাৰ্ডৰ 74টা বুথত আমি সজাগতা সভা কৰিবৰ বাবে দায়িত্ব লৈছিলোঁ আৰু সেই হিচাপে মানুহৰ মাজত থকা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন অভাৱ অভিযোগৰ ক্ষেত্ৰত থকা যি অভাৱ অভিযোগ এই পূৰণ কৰিব, সামান্যকণ যিকণ পূৰণ কৰিব পাৰি, তাৰ কাৰণে আমি আমাৰ যোৰহাটৰ ছাইট প্লাছ স্বত্বাধিকাৰ ডক্টৰ সঞ্জীৱ বৰাগোহাঁই ডাঙৰীয়া আৰু চন্দ্ৰপ্ৰভা আই হস্পিটেল শ্ৰী ডক্টৰ নাৰায়ণ বৰদলৈ ডাঙৰীয়া আৰু যোৰহাট ডক্টৰছ ক্লাবৰ সভাপতি শ্ৰীযুত ডক্টৰ ছদুল্লাহ আৰু ইয়াৰ উপৰিও প্লাম ডেণ্টেল ক্লিনিক স্বত্বাধিকাৰ ডক্টৰ আলোক পাঠক, তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে কেওটা ৱাৰ্ডত বিভিন্ন কাৰ্যসূচীৰে আজি আমাৰ ৰাইজৰ মাজত থকা সাধাৰণ সজাগতা আৰু অভাৱ অভিযোগখিনি পূৰণ কৰিবৰ বাবে যিখিনি আমাক সহায় সহযোগ জনালে, লগতে আপোনালোকেও যিখিনি পাব্লিচিটি আমাক সহায় সহযোগ জনালে, সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি দেখিছোঁ যে কেন্দ্ৰীয়ভাৱে যোৰহাট ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত প্ৰায় এই 11টা বজাৰ ভিতৰতে 40-50ৰ ওপৰৰ চকু চিকিৎসকক দেখাবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাইজ গোট খাইছে। গতিকে সকলোৱে এই ক্ষেত্ৰত যথেষ্ট সহায় জনাইছে। ইয়াৰ উপৰি 4 নম্বৰ ৱাৰ্ডত 5টাকৈ ৱাৰ্ড সামৰি লোৱাৰ হেতুকে তাতো আমি দেখিলোঁ প্ৰায় 60জনৰ ওপৰত তাত সামৰি লৈছে আৰু এই চকু চিকিৎসা শিবিৰত চন্দ্ৰপ্ৰভা আই হস্পিটেলৰ ফালৰ পৰা বিশেষতভাৱে তেওঁলোকে চশমা বিনামূলীয়া, আধা দামত চশমা আৰু তেওঁলোকৰ যদি এই পৰীক্ষামূলক কাৰ্যত কিছু ৰোগ ধৰা পৰে তেতিয়াহ'লে তেওঁলোকে অহা যোৱা কৰা সম্পূৰ্ণ বিনামূলীয়া, অপাৰেশ্যন বিনামূলীয়া, ফ্ৰী দৰবৰ চেম্পুল, চুগাৰ টেষ্ট, ইয়াৰ উপৰিও প্ৰেছাৰ টেষ্ট ইত্যাদিবিলাকো তেওঁলোকে কৰিছে। গতিকে এই সকলোবিলাক সামৰি কোনো যদি ব্যক্তিৰ বিশেষ কোনো গুৰুত্বপূৰ্ণ বেমাৰ ধৰা পৰে তেখেতসকলে সম্পূৰ্ণ বিনামূলীয়া আজি কৰি দিম বুলি কৈছে। গতিকে এই চেগতে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু প্লাম ডেণ্টেল ক্লিনিকৰ ফালৰ পৰাও দন্ত চিকিৎসকসকলে সম্পূৰ্ণ দাঁতৰ ওপৰত ল'ব লগা সজাগতা, ফ্ৰী চেম্পুল আৰু কেনেকৈ অপাৰেশ্যন কৰিব পাৰি, কি কৰিব পাৰি তাৰ 50% ৰেহাই দিম বুলিও আমাক জনাইছে। গতিকে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰি 19 নম্বৰ ৱাৰ্ডত সাধাৰণভাৱে সকলো স্বাস্থ্যৰ সকলো পাৰ্ট সামৰি পেলাই এটা পৰীক্ষা হৈছিল বিনামূলীয়া। এই পৰীক্ষা সজাগতা সভাটো তেওঁলোকক আমি যথেষ্ট সহায় পাইছোঁ। গতিকে আজি এই যি সজাগতা সভা আমি আজি সম্পন্ন কৰিলোঁ, তাৰ বাবে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
মোৰ লগত আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি মহোদয় শ্ৰীযুত পুতুল বৰা গোহাঁই ডাঙৰীয়া আছে। মোৰ বাওঁহাতে আমাৰ SC চেলৰ সভাপতি শ্ৰীযুত বলৰাম দাস ডাঙৰীয়া আছে। আমাৰ ডিষ্ট্ৰিক্টৰ বাসৱী জেনেৰেল ছেক্ৰেটাৰী বাসৱী বাইদেউ আছে। আমাৰ টাউন ব্লকৰ ইনচাৰ্জ শ্ৰীযুত বিকাশ গগৈ ডাঙৰীয়া আছে। এইফালে ৱাৰ্ড কমিশ্যনাৰ আমাৰ কাবেৰী দত্ত, পৰি শইকীয়াও ডাঙৰীয়া আছে। গতিকে সকলোৱে আহি ইমানখিনি সহায় সহযোগ কৰাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।